আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 4 নম্বৰ দৰং উদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত আজি ভোট প্ৰদান কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ুৱে। তামুলপুৰৰ সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ এনডিএৰ প্ৰাৰ্থী দিলীপ শইকীয়াই বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে আৰু লগতে কয় যে সমষ্টিটোত বিৰোধী দল নাই বুলিও মন্তব্য কৰে। আনহাতে পাকৰিবাৰী প্ৰাথমিক বিদ্যালয়ত তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে ভোটদান কৰে। তেওঁৰ প্ৰথমবাৰৰ বাবে দৰং উদালগুৰি সমষ্টিৰ অন্তৰ্গত তামুলপুৰ সমষ্টিৰ গৰিষ্ঠ সংখ্যক লোকে উৎসাহ উদ্দীপনাৰে ভোটদান কৰা বুলি মন্তব্য কৰে। তামুলপুৰ এমভি স্কুলতো সাংসদ নৱকুমাৰ শৰণীয়ে ভোটদান কৰে। সমষ্টিটোত দলীয় প্ৰাৰ্থী স্বৰ্ণদেৱীয়ে জয়লাভ কৰি সাংসদ হ'ব বুলি মন্তব্য কৰে। আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিত বিনীতা ডেকাই জয়লাভ কৰিব বুলি মন্তব্য কৰে। নিউজ টেক্সৰ ৰিপৰ্ট ইছা 24x7। মানুহক দেখিছোঁ মই ভাবিছোঁ যে আমাৰ দৰং ওদালগুৰি সমষ্টি সবচে ভাল হ'ব আৰু এই উৎফুল্লিত এই ফূৰ্তিৰ কাৰণ হৈছে যোৱা 10টা বছৰত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ সকলো নাগৰিকৰ মন জয় কৰিব পাৰিছে, হৃদয়টো জয় কৰিব পাৰিছে। বিভিন্ন কাম কাজ বিভিন্ন যিখিনি নেতৃত্ব দিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিখিনি নাগৰিক আছে তেখেতসকলৰ হৃদয়টো জয় কৰিব পাৰিছে। আগতো তেখেতে বহুত কাম কৰিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হোৱাৰ পিছত তেখেতৰ যিখিনি কল্যাণকামী আঁচনিবিলাক দৰিদ্ৰ মানুহৰ কাৰণে, ৰুৰেল এৰিয়াৰ কাৰণে, খেতিয়কৰ কাৰণে, মহিলাৰ কাৰণে, এই কথাবিলাক মানুহে বহুত ভাল পাইছে আৰু ইয়াৰ কাৰণে এই নিৰ্বাচন আমাৰ একপক্ষীয় নিৰ্বাচন, ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই আৰু আপোনালোকে চাব দৰং ওদালগুৰি সমষ্টিত বহুত ভোট হ'ব আমাৰ আজি 10খন হ'ব। আজি এজন ভাৰতীয় নাগৰিক হিচাপে ভাৰতৰ সংবিধানৰ পৰম্পৰা হিচাপে আজি মই ভোট সাব্যস্ত কৰি নিজকে মই উৎফুল্লিত পাইছোঁ আৰু ভাৰতত আজি তাৰিখত প্ৰতিটো ব্যক্তিয়ে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰক সমৰ্থন জনায় আৰু বিশ্বক নেতৃত্ব দিব পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি আদৰ্শ আৰু অসমত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আদৰ্শ আৰু প্ৰেৰণা আৰু বিটিআৰ অঞ্চলৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি এটা শান্তি আৰু প্ৰগতিৰ যি এটা চৰকাৰ আৰু তেখেতৰ যি নেতৃত্ব, এই নেতৃত্বক আদৰি আজি সকলোৱে ৰাতিপুৱা 6টাৰ বজাৰ পৰাই ওলাই আহিছে। ৰাতিপুৱা 6টাৰ পৰা ওলাই আহি সকলোৱে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, কোনো জাতি জনগোষ্ঠী ইয়াত আমাৰ আক্ষেপ নাই, সকলো জাতি জনগোষ্ঠী ওলাই আহি পদমৰ চিনত ভোট দি আজি সুস্থ এটা চৰকাৰ কৰাৰ কাৰণে কেম্পেইনটো শেষ কৰি আমি গুচি যাম। ইতিমধ্যে আমাৰ ইলেকশ্যন খেলাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে বাহিৰত আৰু আমি আশা কৰিম যে তাৰে ৰাইজেও বিচাৰিছে যে তাৰ পৰা যাতে আমি পাৰ্লিয়ামেণ্টলৈ যাব পাৰোঁ, কাৰণ তেওঁলোকেও বিচাৰে চৰকাৰৰ ওচৰত প্ৰতিশোধ লোৱাৰ কাৰণে বা যিসকলে ষড়যন্ত্ৰকাৰী আছে তেওঁলোকে এটা উচিত প্ৰত্যুত্তৰ দিম বুলি কৈছে। মই সেইকাৰণে এই চেগতে সমূহ আমাৰ কোকৰাঝাৰ ভোটাৰবাসী ৰাইজ, অসমবাসী ৰাইজক মই এইটো বিচাৰিছোঁ যে তেওঁলোকে যাতে আমাক আশীৰ্বাদ কৰে, আমি যাতে বেলেগ ৰাজ্যৰ পৰা প্ৰতিনিধি হৈ এইবাৰ পাৰ্লিয়ামেণ্টত যাওঁ। কিবা হেৰি কৰিছে নেকি? এতিয়া ফাইনেলি আমাৰ ইউ.পি. আৰু বিহাৰৰ, কাৰণ তাত লাষ্ট ফেজত তাতে হেৰি আছে, হয়তো বিহাৰতে হৈ যাব পাৰে। বিহাৰৰ পৰা নিৰ্বাচনৰ প্ৰতি নামিব হ'ব পাৰে।
আৰু বিশেষকৈ আমাৰ কম্বিনেশ্যনটো এনেকুৱা যে তাত আমি যিটো এটা ছ'চিয়েল আৰু পলিটিকেল কেম্পেইন চলাইছিলোঁ গোটেই অল অভাৰ ইণ্ডিয়াত তাৰ আমাৰ আছিলে ST SC মষ্ট বেকৱাৰ্ড ক্লাছ আছিলে আৰু মাইনৰিটি আৰু আমি য'ত ইলেকশ্যন খেলিম তাত সেই হিচাপে ভোট প্ৰায় 18.5 লাখৰ ভিতৰত প্ৰায় 16 লাখ ভোট আমাৰ এই কমিউনিটি ৰিপ্ৰেজেণ্ট কৰে গতিকে আমি আশা কৰোঁ যে তাত নিশ্চিত আমি জয়যুক্ত হ'ব পাৰিম